সন্মানীয় প্ৰধান শিক্ষক মহোদয় মহোদয়া, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোলৈ মোৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। জয় হিন্দ, বন্দে মাতৰম। আজি 15 আগষ্ট আমাৰ দেশ ভাৰতবৰ্ষৰ বাবে অতি গৌৰৱৰ দিন। আজিৰ দিনটোতে 1947 চনত আমাৰ দেশে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেইবাবেই প্ৰতি বছৰে আমি 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। বন্ধুসকল, আমি আজি যি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ, এই স্বাধীনতা সহজে অহা নাছিল। আমাৰ বহু মহান স্বাধীনতা সংগ্ৰামীয়ে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ আদি অসংখ্য বীৰে দেশৰ স্বাধীনতাৰ বাবে সাহসেৰে যুঁজিছিল। তেওঁলোকে নিজৰ সুখ শান্তিৰ কথা নাভাবি দেশৰ কথা ভাবিছিল। কোনোবাই জেললৈ গৈছিল, কোনোবাই অত্যাচাৰ সহ্য কৰিছিল আৰু কোনোবাই দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। আমি তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নালাগে। মৰমৰ বন্ধুসকল, স্বাধীনতা মানে কেৱল ব্ৰিটিছৰ পৰা মুক্তি পোৱাই নহয়। স্বাধীনতাৰ অৰ্থ হৈছে নিজৰ দেশক ভাল পোৱা, দেশৰ নিয়ম মানি চলা আৰু দেশৰ উন্নতিৰ বাবে কাম কৰা। আমি এতিয়া সৰু, কিন্তু এদিন আমি ডাঙৰ হ'ম। কোনোবাই শিক্ষক হ'ম, কোনোবাই ডাক্তৰ, কোনোবাই বিজ্ঞানী আৰু কোনোবাই সৈনিক আৰু কোনোবাই দেশৰ সেৱাত নিজকে নিয়োজিত কৰিম। সেয়েহে আজিৰ দিনটোতে আমি এটা প্ৰতিজ্ঞা লওঁ। আমি সদায় সঁচা কথা ক'ম। আমি আমাৰ পিতৃ মাতৃ আৰু শিক্ষকক সন্মান কৰিম। আমি গছ-গছনি আৰু প্ৰকৃতিক ভাল পাম আৰু সংৰক্ষণ কৰিম। আমি মনোযোগেৰে পঢ়া শুনা কৰি এজন ভাল মানুহ হোৱাৰ চেষ্টা কৰিম। আৰু সকলোতকৈ ডাঙৰ কথা, আমি আমাৰ দেশ ভাৰতবৰ্ষক সদায় ভাল পাম। মোৰ সৰু সৰু বন্ধুসকল, মনত ৰাখিবা, আজিৰ শিশুৱেই কাইলৈৰ ভাৰত। আমি যদি ভালদৰে পঢ়োঁ, ভাল মানুহ হওঁ আৰু দেশক ভাল পাওঁ, তেন্তে আমাৰ ভাৰত আৰু অধিক শক্তিশালী আৰু সুন্দৰ হ'ব। শেষত দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা সকলো মহান বীৰক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় হিন্দ।